পুনৰ উজনিৰ ৰাজপথলৈ ওলাই আহিছে খিলঞ্জীয়া জনজাতিকৰণৰ দাবীৰে এইবাৰ গোলাঘাটত বিশাল প্ৰতিবাদী গণসমাৱেশ অনুষ্ঠিত হৈছে সহস্ৰাধিক টাই আহোম জনগোষ্ঠীৰ লোকে এইবাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জনজাতিকৰণ নিদিলে ২৬ৰ নিৰ্বাচনত বিজেপি চৰকাৰখনক ভোট নিদিয়াৰ হুংকাৰ দিছে এইবাৰ আটাচুৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে উজনি অসমত পুনৰ প্ৰতিবাদ জনজাতিকৰণৰ দাবীত গোলাঘাটত বিশাল গণসমাৱেশ সহস্ৰাধিক টাই আহোম জনগোষ্ঠীৰ লোকৰ এইবাৰ উত্তাল প্ৰতিবাদ সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল জনজাতিকৰণ নিদিলে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ দিছে এইবাৰ ২৬ত বিজেপি চৰকাৰক ওফৰাই পেলোৱাৰ এইবাৰ হুংকাৰ দিছে আটাচুৱে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে উজনি অসমত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে জনজাতিকৰণৰ দাবীত গোলাঘাটত এইবাৰ বিশাল গণসমাৱেশ অনুষ্ঠিত হৈছে সহস্ৰাধিক টাই আহোম জনগোষ্ঠীৰ লোকে এইবাৰ জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ দেখিবলৈ পোৱা গৈছে বিশাল প্ৰতিবাদী সমদল জনজাতিকৰণ নিদিলে বিজেপি চৰকাৰখনক ভোট নিদিয়াৰ হুংকাৰ দিছে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনক ওফৰাই পেলোৱাৰ হুংকাৰ দিছে এইবাৰ আটাচুৱে দৃশ্যাংশ দেখুৱাই আছো গোলাঘাটত এইবাৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সহস্ৰাধিক খিলঞ্জীয়া এতিয়া ৰাজপথলৈ ওলাই আহিছে বিশাল প্ৰতিবাদী গণসমাৱেশ দেখিবলৈ পোৱা গৈছে সহস্ৰাধিক টাই আহোম জনগোষ্ঠীৰ লোকে এইবাৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে গোলাঘাটৰ দৃশ্যাংশ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া খিলঞ্জীয়া ৰাজপথলৈ ওলাই আহিছে জনজাতিকৰণৰ দাবীৰে এতিয়া খিলঞ্জীয়াই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে উজনি অসমত এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে জনজাতিকৰণ বিচাৰি জনজাতিকৰণৰ দাবীৰে এতিয়া ধাৰাবাহিক আন্দোলন দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ টাই আহোম ছাত্ৰ সন্থাই আটাচুৱে এইবাৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এয়া গোলাঘাটৰ ৰাজপথৰ দৃশ্য গোলাঘাটত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদী সমদল উলিয়াইছে আটাচুৰ ফালৰ পৰা আৰু জনজাতিকৰণ নিদিলে এইবাৰ বিজেপি চৰকাৰখনক বিজেপিক ভোট নিদিয়াৰ হুংকাৰ দিয়া হৈছে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনক এতিয়া ওফৰাই পেলোৱাৰ হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে আটাচুৰ ফালৰ পৰা মন্তব্য কৰা হৈছে যদি টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে বা জনজাতিকৰণ নিদিয়ে তেনেহ'লে আগন্তুক ২৬ৰ নিৰ্বাচনত বিজেপি চৰকাৰখনক ভোট নিদিওঁ বা ভোট নিদিয়াৰ হুংকাৰ দিছে সমান্তৰালভাৱে ২৬ৰ নিৰ্বাচনত বিজেপি চৰকাৰখনক ওফৰাই পেলোৱাৰ এইবাৰ হুংকাৰ দিছে আটাচুৱে জনজাতিকৰণৰ দাবীৰে এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু জনজাতিকৰণ নিদিলে ২৬ৰ নিৰ্বাচনত এতিয়া প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে আটাচুৱে আৰু এনেদৰে এতিয়া জনজাতিকৰণৰ দাবীৰে গোলাঘাটৰ ৰাজপথত সহস্ৰাধিক টাই অসম জনগোষ্ঠীৰ লোকে ৰাজপথত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাজপথলৈ ওলাই আহিছে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে জনজাতিকৰণৰ দাবীৰে এতিয়া খিলঞ্জীয়াৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আহোমৰ যিমানখিনি সংগঠন আছে আজি আমি জনজাতিকৰণৰ ওপৰত আন্দোলন কৰিছো আৰু আমাৰ হাজাৰ হাজাৰ আজি আহোম মানুহ ওলাই আহিছে হাজাৰ হাজাৰ আমাৰ আহোম মানুহ ওলাই আহিছে ইয়াতকৈ আমি অংকৰ আন্দোলন কৰিম যেতিয়ালৈকে বিজেপি চৰকাৰে জনজাতিকৰণ নিদিব তেতিয়ালৈকে আমি ২০২৬ বিজেপি চৰকাৰক ভোট নিদিবলৈ বাধ্য কৰাম আজি গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ আহোম এক হৈছো ইয়াত কোনো দল সংগঠন কথা নাই টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত গোলাঘাটৰ দল মত নিৰ্বিশেষে সকলো আহোম একত্ৰিত হৈছো একত্ৰিত হৈ আমি বৰ্তমানে চৰকাৰ দেখাই দিব বিচাৰিছে ৬ কোটি জনজাতিকৰণ টাই আহোমে যিটো জনজাতিকৰণ বিচাৰিছো বিজেপি চৰকাৰখনে বিভিন্ন সময়ত বিধিপতাল দি আহিছে বিধিপতাল দিয়াৰ পৰিপ্ৰেক্ষিতত আমি এই গোলাঘাটৰ এটা ঐক্য যি আমাৰ যি টাই আহোম জনগোষ্ঠী এক হৈছো এক হৈ অনাগত দিনত যি নিৰ্বাচন আহিছে নিৰ্বাচনৰ উচ্চ প্ৰতিনিধিত্ব সাজু হৈছে বিভিন্ন সময়ত আমি টাই আহোম ছাত্ৰ সন্থাই জন্মস্বত্ব অধিকাৰ আমি জন্মস্বত্ব অধিকাৰ বিচাৰি আহিছোঁ বিভিন্ন কংগ্ৰেছ চৰকাৰৰ দিনত জনজাতিকৰণ আচলতে দিম বুলি কৈ নিদিয়াৰ কাৰণে কিন্তু কংগ্ৰেছ চৰকাৰক আমি হৰুৱাই দিছিলোঁ আৰু আজি বিজেপি চৰকাৰে জনজাতিকৰণ
ইস্তাহাৰত প্ৰকাশ কৰি জনজাতিক দিম বুলি কোৱা বিজেপি চৰকাৰ আমি বিজেপি চৰকাৰক আমি শাসনলৈ আনিছিলোঁ। কিন্তু ইয়াৰ পিছতো আজিলৈকে জনজাতিকৰণৰ ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিলৈকে গুৰুত্ব প্ৰদান কৰা নেদেখিলোঁ। সেয়েহে অনাগত দিনত আমি সেইকাৰণে কৈছোঁ যে আজিলৈকে গুৰুত্ব নিদিয়াৰ কাৰণেই অনাগত দিনত যেনেদৰে কংগ্ৰেছ চৰকাৰ আমি অসমৰ পৰা বিদায় দিছিলোঁ, ঠিক তেনেকৈ এই বিজেপি চৰকাৰখনো আমি অসমৰ পৰা বিদায় দিবলৈ আমি সাজু হৈছোঁ। হয়, আজি সমগ্ৰ গোলাঘাটৰ টাই সমাজ একত্ৰিত হৈছে। আমাৰ এটা লক্ষ্য, যদি টাই সমাজ অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আগন্তুক দিনত কিন্তু এই চৰকাৰখনে আমাৰ টাই সমাজৰ পৰা পৰিত্ৰাণ পাব, কিন্তু অতি ভয়ংকৰ হ'ব। আজি তাৰিখত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। অনাগত দিনত এনেধৰণে আন্দোলন কৰি আমি সদায় থাকোঁ। অনাগত দিনত কিন্তু ইয়াতকৈ ভয়ংকৰ আন্দোলন আমি গঢ়ি তুলিব সক্ষম হ'ম। টাই ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আহোমৰ যিমানখিনি সংগঠন আছে, আজি আমি জনজাতিকৰণৰ ওপৰত আন্দোলন কৰিছো আৰু আমাৰ হাজাৰ হাজাৰ আজি আহোম মানুহ ওলাই আহিছে। হাজাৰ হাজাৰ আমাৰ আহোম মানুহ ওলাই আহিছে। ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন কৰিম যেতিয়ালৈকে বিজেপি চৰকাৰে জনজাতিকৰণ নিদিব, তেতিয়ালৈকে আমি 2024 বিজেপি চৰকাৰক ভোট নিদিবলৈ বাধ্য কৰাম। আজি গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ আহোম এক হৈছোঁ। ইয়াত কোনো দল সংগঠন কথা নাই। টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত গোলাঘাটৰ দল মত নিৰ্বিশেষে সকলো আহোম একত্ৰিত হৈছোঁ। একত্ৰিত হৈ আমি বৰ্তমানে চৰকাৰ দেখাই দিব বিচাৰিছে 6 কোটি জনজাতিকৰণ টাই আহোমে যিটো জনজাতিকৰণ বিচাৰিছোঁ, বিজেপি চৰকাৰখনে বিভিন্ন সময়ত বিধি পথাল দি আহিছে। বিধি পথাল দিয়াৰ পৰিপ্ৰেক্ষিতত আমি এই গোলাঘাটৰ এটা ঐক্য যে আমাৰ যি টাই আহোম জনগোষ্ঠী এক হৈছোঁ, এক হৈ অনাগত দিনত যি নিৰ্বাচন আহিছে নিৰ্বাচনৰ উচিত প্ৰতিৰোধ কাৰণে সাজু হৈছোঁ। আজি যি আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত যি আমি গোলাঘাট জিলাৰ টাই আহোমৰ দল সংগঠন তথা টাই সমাজৰ যি আজি উদ্যোগত যি আজি টাই আহোমকে ধৰি জনজাতি প্ৰতিবাদত যিটো আজি এই গণসংখ্যাৰ প্ৰতিবাদী কাৰ্যসূচী আমি হেৰি কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে বিগত যিমানবিলাক চৰকাৰ আহিছে, কংগ্ৰেছ চৰকাৰে হওক বা আমাৰ অসমৰ ৰাজ্যিক দল মানে অসম গণ পৰিষদে হওক, বিজেপি চৰকাৰ, আমাক সকলোকে আমাক প্ৰতাৰণা কৰি আহিছে। আমাক ইলেকশ্যনৰ আগত বা পাছত তেখেতে যিবিলাক ইলেকশ্যন ইস্তিহাৰ প্ৰচাৰ কৰে, তাত যে আমাক তেখেতলোকে তাত প্ৰচাৰ থাকে যে টাইকে ধৰি জনজাতিক প্ৰদান কৰিব। এইখন বিজেপি চৰকাৰ যেতিয়া 2024 চনত আহিছিল, 56 ইঞ্চি নৰেন্দ্ৰ মোদীয়ে বুকু ভিলাই কৈছিল যে যেতিয়া বিজেপি চৰকাৰখন ইয়াত অসমত হ'ব, তেতিয়া 3 মাহৰ পাছতে তেখেতলোকে আমাক টাইমকে ধৰি জনজাতিক প্ৰদান কৰিব। কিন্তু সেই নৰেন্দ্ৰ মোদীৰ যি এটা মিছলীয়া নৰেন্দ্ৰ মোদীৰ যি আমাৰ লালিপপ দি আছে জনজাতিক প্ৰদান কৰিম বুলি, কিন্তু এই লালিপপ খাই আমি এতিয়া ডাঙৰ হ'লো, আমি ডেকা হ'লো, যুৱক হ'লো, কিন্তু এই লালিপপ অহা আগন্তুক 2024 চনৰ আগত আমি কোনো পধ্যে নামানিম। 2024 চনৰ আগত যদি আমাক জনজাতিক প্ৰদান নকৰে, তেন্তে এইখন বিজেপি চৰকাৰক আমি ব্ৰহ্মপুত্ৰ নদী উটুৱাই দিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। তেখেতলোকে দুটিমান চৰকাৰ আসন সোমোৱাৰ আগতে তেখেতে কৈছিল, তেখেতে বহুত কথা লগতে আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেখেতৰ চৰকাৰ অহাৰ পাছতো আমাক প্ৰদান কৰিব, কিন্তু আজিলৈকে তেখেতে যিটো মিছা আশ্বাস দিছিলে, সেই মিছাখন আমাৰ এতিয়া অসম টাই আৰু ভুল নাযায়। ইয়াতে আমি আজি সংকল্প লৈছোঁ, আমাৰ লগতে টাইমকে ধৰি জনজাতিক আমি সংকল্প লৈছোঁ যে অহা 2024 চনৰ ইলেকশ্যনৰ আগত যদি আমাৰ টাইমকে ধৰি জনজাতিক প্ৰদান নকৰে, কিন্তু এইখন চৰকাৰ আমি ইয়াত শান্তিত থাকিব নিদিওঁ বা এইখন চৰকাৰ আমি উপায় দিবৰ বাবে সংকল্প লৈছোঁ।